অসমৰ জাতীয় জীৱনৰ সম্পদ শিৱসাগৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰদ্ধেয় অখিল গগৈ ডাঙৰীয়াৰ মাতৃ আমাৰ সম্বন্ধ টেপাদেউৰ আজি আদ্যশ্ৰাদ্ধৰ পবিত্ৰ মুহূৰ্তত প্ৰতিজন ভকত বৈষ্ণৱ আই মাতৃসকলক আমাৰ শিল্পী সমাজৰ তৰফৰ পৰা শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰা হৈছে। আত্মা পৰমাত্মাত বিলীন হওক। আমি জন্মৰ মাধ্যমেৰে পৃথিৱীলৈ আহিছোঁ আৰু পৃথিৱীৰ পৰা প্ৰস্থান কৰাৰ ব্যৱস্থা হ'ল মৃত্যু। পৃথিৱীত আমি মৰিব লাগিব, পৃথিৱীত আমি নষ্ট হ'ম, পৃথিৱীত আমি বিলুপ্তি ঘটিম। এয়াই হ'ল প্ৰকৃতিৰ নিয়ম। আপোনালোকে জানে পৃথিৱীলৈ অহাৰ ব্যৱস্থা হ'ল জন্ম আৰু পৃথিৱীৰ পৰা প্ৰস্থান কৰাৰ ব্যৱস্থাই হ'ল মৃত্যু। জীৱবিলাক জন্ম আৰু মৃত্যুৰ মাধ্যমেৰে পৃথিৱীৰ পৰা অহা যোৱা কৰে। আমি জন্ম হৈছোঁ আৰু আমি মৃত্যু গ্ৰহণ কৰিম। আমাৰ হাতত থকা এই পদাৰ্থটো সৃষ্টি হৈছে, এদিন ধ্বংস হ'ব আৰু এই নিয়মকে মাধ্যমতা প্ৰদান কৰি শ্ৰীকৃষ্ণ বৈকুণ্ঠলৈ যাব। উদ্ধৱে বাৰে বাৰে কৈছে, প্ৰভু তুমি নাযাবা, তুমি যদি বৈকুণ্ঠলৈ গুচি যোৱা মই স্বামীহীনা তিৰোতাৰ দৰে হ'ম। তুমি যদি বৈকুণ্ঠলৈ গুচি যোৱা মই পিতৃহীনা সন্তানৰ দৰে হ'ম, মই গুৰুহীনা ঈশ্বৰৰ দৰে হ'ম। তুমি বৈকুণ্ঠলৈ নাযাবা। উদ্ধৱে কৈছে, মই পৃথিৱীলৈ আহিলোঁ জীৱ মংগলৰ কাৰণে, আকৌ পৃথিৱীৰ পৰা মই বৈকুণ্ঠলৈ যাম, জীৱতেহে মংগল হ'ব, তুমি নাকান্দিবা। বাৰে বাৰে মহাপ্ৰভু কৃষ্ণৰ চৰণত হৈ উদ্ধৱে কান্দিছে। উদ্ধৱ কৃষ্ণই কৈছে, মই বৈকুণ্ঠলৈ যামেই। তেতিয়া ভগৱানক উদ্ধৱে কৈছে, যদিহে তুমি বৈকুণ্ঠলৈ যোৱাটো চিৰন্তন সত্য, মোকো লগত লৈ যাবা, নহ'লে মই কাৰ লগত থাকিম, ভকতৰ কি ৰখা হ'ব। শ্ৰীকৃষ্ণই উদ্ধৱক কৈছে, তুমি নাকান্দিবা উদ্ধৱ, মই যাওঁ বৈকুণ্ঠলৈ, তুমি নাকান্দিবা, তুমি নাকান্দিবা, বিচাৰিলে তুমি মোক মই যাওঁ বৈকুণ্ঠলৈ, তুমি নাকান্দিবা, তুমি নাকান্দিবা, বিচাৰিলে তুমি মোক বস্তে মুখমসি প্ৰভু নাৰায়ণ, স্নেহ ধৰি উদ্ধৱক বুলিলাব চন, মই যাওঁ বৈকুণ্ঠলৈ, তুমি নাকান্দিবা, তুমি নাকান্দিবা, বিচাৰিলে তুমি মোক হৃদয়তে পাবা। মই গ'লে লোকতমি লিবে বিমংগল, ৰাম ৰাম দ্বাৰকান বৰহাগৰত যাই ভূতল, মই যাওঁ বৈকুণ্ঠলৈ, তুমি নাকান্দিবা, তুমি নাকান্দিবা,
প্ৰভু বৈকুণ্ঠলৈ যাব। উদ্ধৱে বিষয়টো জানিব পাৰিছে যে হঠাতে প্ৰভু বৈকুণ্ঠলৈ গুচি যাব। অখিল ককাইদেউৰ মাতৃ যেনেধৰণে বৈকুণ্ঠগামী হ'ল, জীৱ পৃথিৱীলৈ আহিছে, পৃথিৱীৰ পৰা গৈছে, ঠিক তেনেকৈ মহাপ্ৰভু বৈকুণ্ঠলৈ যাব। উদ্ধৱে বাৰে বাৰে প্ৰভুক কৈছে যে প্ৰভু তুমি নাযাবা উদ্ধৱ, তুমি যদি গুচি যোৱা ভকতৰ কি হতশা হ'ব। আপোনালোকে জানি শ্ৰীকৃষ্ণৰ চৰণত হৈ উদ্ধৱে হুকাই কান্দিছে আৰু শ্ৰীকৃষ্ণৰ দুয়োখন চৰণ দুয়োখন ভৰি উদ্ধৱৰ চকুৰ পানীয়ে তিতি গৈছে। তেতিয়া ভগৱানে উদ্ধৱক কৈছে যে উদ্ধৱ তুমি নাকান্দিবা, মই গুচি গ'লে কি হ'ব জানানে? পীতবস্ত্ৰে মুখমচি প্ৰভু নাৰায়ণ, প্ৰভুৱে লৈ থকা পীতবস্ত্ৰ অৰ্থাৎ হালধীয়া বস্ত্ৰখনে প্ৰভুৱে নিজৰ মুখখন মচিছে। শ্ৰীমদ ভাগৱতৰ একাদশ স্কন্ধত খুব সুন্দৰভাৱে কৈছে শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ কৃষ্ণ উদ্ধৱ সংবাদ। পীতবস্ত্ৰে মুখমচি প্ৰভু নাৰায়ণ, স্নেহে ধৰি উদ্ধৱক বুলিলা বচন, হয় নাকান্দিবা উদ্ধৱ, মই গ'লে লোকত মিলিবে বিমংগল। যিদিনা মই বৈকুণ্ঠলৈ গুচি যাম, এই যে নৰমণ্ডলী দেখিছা, মোৰ সন্মুখত থকা মানুহবিলাক যে দেখিছা, মানুহৰ অৱস্থা কি হ'ব জানানে? বোলে মই নাজানো প্ৰভু, মই গ'লে লোকত মিলিবে বিমংগল, তেতিয়াৰ পৰা মানুহৰ মাজত অমংগল হ'ব। আৰু মই ক'ত থাকোঁ প্ৰভু? আপুনি দ্বাৰকাত থাকে, দ্বাৰকাৰ বিষয়ে কিবা শুনিছানে? বোলে মই একো শুনা নাই। তেন্তে শুনা, দ্বাৰকা নগৰ সাগৰত যায় ভূত। মানুহৰ মাজত অমংগল হ'ব যেতিয়া মই বৈকুণ্ঠলৈ গুচি যাম আৰু দ্বাৰকা নগৰখন সাগৰত ডুব যাব। হয়, কৃষ্ণ বৈকুণ্ঠলৈ যোৱাৰ লগে লগে পৃথিৱীত অপায় অমংগল বৃদ্ধি হ'ল, দ্বাৰকা নগৰত বানপানী হ'ল, দ্বাৰকা আজিও উদ্ধাৰ নহ'ল। আৰু প্ৰভুৱে ভয়ংকৰ তথ্য দিছে, পৃথিৱীত দুৰ্জন কলি গুচিবে আছা, হৈব ধৰ্মত প্ৰীতি কলিৰ প্ৰজাৰ সৰ্বনাশ। পৃথিৱীত দুৰ্জন কলি গুচিবে আচাৰ, শ্ৰীমদ ভাগৱতত কোৱা হৈছে। আচাৰ নীতি নাইকিয়া হ'ব, মানুহৰ পিতা পুত্ৰৰ মাজত যুদ্ধ হ'ব, নিজৰ স্বামীয়ে নিজৰ পত্নীক হত্যা কৰিব, যিবিলাক এতিয়া ঘটনা পৰিঘটনাবিলাক পৃথিৱীত চলি আছে। পৃথিৱীত দুৰ্জন কলি গুচিবে আচাৰ, হৈব ধৰ্মত প্ৰীতি কলিৰ প্ৰজা। কলিৰ মানুহবিলাক অধৰ্মী হ'ব। তেতিয়া ভগৱানক উদ্ধৱে কৈছে, তুমি এনেকুৱা এখন অপায় অমংগলে ভৰা সংসাৰত মোক থৈ নাযাবা, মোকো লৈ যোৱা প্ৰভু। তেতিয়া ভগৱানে কৈছে, সেই উদ্ধৱ, মই তোমাক কাষতে বহাই বৈকুণ্ঠলৈ লৈ যাব পাৰিলোহেঁতেন, কিন্তু তুমি বৈকুণ্ঠলৈ যাব নোৱাৰা। কাৰণ এই যিসকল ধৰ্মজ্ঞ লোক পৃথিৱীত থাকিব, তেওঁলোকক তুমি কৃষ্ণ কথা দিব লাগিব। তুমি আমি দুয়ো গ'লে মিলিব অনৰ্থ, লুপ্ত হৈব জ্ঞান ইটো ভকতিৰ পথ। ভক্তিতত্ত্ব নাথাকিব, আৰু ভকতি হৃদয়ত নাথাকিলে জীৱৰ কি হয় জানেনে? ওৰাম ভকতি বিহনে জীৱ যাইব ৰখাতল, হেন জানি পৃথিৱীত থকা মহাব। ভকতি যদি হৃদয়ত নাথাকে, জীৱবিলাক আপোনা আপুনি ৰখাতললৈ যাব, তেওঁলোকক ৰখাতলৰ পৰা তুমি উদ্ধাৰ কৰিব লাগিব, তুমি পৃথিৱীত থাকা। উদ্ধৱে খুব কান্দিছে। কিয় কান্দিছে? কাৰণ আপোনাসকল কাৰ লগত থাকিব যদি প্ৰভু গুচি যায়? নাযাবা আমাক এৰি মোৰ প্ৰভু দেৱ, নাযাবা আমাক এৰি, নাযাবা আমাক এৰি মোৰ প্ৰভু দেৱ, নাযাবা আমাক এৰি, নাযাবা আমাক এৰি মোৰ প্ৰভু দেৱ, নাযাবা আমাক এৰি, নাযাবা আমাক এৰি মোৰ প্ৰভু দেৱ, নাযাবা আমাক এৰি। তুমি গুচি গ'লে ভকতসকলে, তুমি গুচি গ'লে ভকতসকলে দুখ পাব জাননে? তুমি মোৰ প্ৰভু দেৱ, নাযাবা আমাক এৰি, নাযাবা আমাক এৰি মোৰ প্ৰভু দেৱ, নাযাবা আমাক এৰি। তুমি গুচি গ'লে ভকতসকলে, তুমি গুচি গ'লে ভকতসকলে দুখ পাব জানানে? তুমি মোৰ প্ৰভু দেৱ, নাযাবা আমাক এৰি, নাযাবা আমাক এৰি। উদ্ধৱক ইমান প্ৰভুৱে কৈছে তুমি নাকান্দিবা, কিন্তু উদ্ধৱ অকণমানি ল'ৰা নিচিনাকৈ ফেকুৰি ফেকুৰি কান্দিছে, বুকু ঢকিয়াই ঢকিয়াই কান্দিছে। তেতিয়া ভগৱানে যেতিয়া বৈকুণ্ঠলৈ যাব, উদ্ধৱে কৈছে, প্ৰভু তুমি যদি বৈকুণ্ঠলৈ যোৱা, দ্বাৰকা নগৰখন যদি সাগৰত বিলীন হৈ যায়, মানুহবিলাকৰ মাজত যদি অপায় অমংগল সৃষ্টি হয়, যদি মানুহক কলিয়ে গ্ৰাস কৰে, পৃথিৱীত দুৰ্জন কলি গুচিবে আচাৰ, হৈব অধৰ্মীতি মত প্ৰতি কলিৰ প্ৰজাৰ, মইনো কৃষ্ণ কথা কাক দিম? তই দান দিবলৈতো এটা পাত্ৰ লাগিব, মই তোমাৰ কথা কাক ক'ম প্ৰভু? তেতিয়া ভগৱানে উদ্ধৱক কৈছে, তুমি কাৰ লগত থাকিবা? লাজ এৰি গুণ গায়া নাচে আনন্দতে, জগত পবিত্ৰ কৰে সেহিহে ভকতে। লাজমান কাটি কৰা, অৰ্থাৎ জীৱনত
গাহস্থ সংসাৰকো তুচ্ছ জ্ঞান কৰি প্ৰভুৰ নাম চৈতন্য অৰ্থাৎ কোনে আপোনাসকল পৰমাৰ্থিক মহাভক্তসকল আপোনাসকলেই জগত পবিত্ৰ কৰি আছে বুলি কৈছে আৰু আপোনাসকলৰ সংগতকে মহাভক্ত উদ্ধৱক কৃষ্ণই থাকিবলৈ কৈছে হে নাম মোক লাগি প্ৰেম আচৰিল যাৰ মনে নেৰুতাৰ হৃদয়ক সখী সৰ্বক্ষণে নেৰুতাৰ হৃদয়ক সখী সৰ্বক্ষণে বাগৰি বাগৰি কান্দিছে উদ্ধৱে অনাথ নকৰা মোকে 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 অনাথ নকৰা মোকে অনাথ নকৰা মোকে বাৰে বাৰে প্ৰভুৱে উদ্ধৱক নাকান্দিবলৈ কৈছে কিন্তু উদ্ধৱে কান্দিছে উদ্ধৱে সংশয় হৈছে প্ৰভু তুমি বৃন্দাবনৰ পৰা গুচি আহিলা মথুৰালৈ আকৌ কিন্তু গোপিনীসকলৰ খবৰ ল'বলৈ সময় নহ'ল মোকেহে পঠাইছিলা গোপিনীসকলৰ খবৰ ল'বলৈ যোৱাচোন গোপী উদ্ধৱ সংবাদত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে খুব সুন্দৰভাৱে লিখিছে এতিয়া মোৰো যদি তেনেকুৱা দশাই হয় তুমি যদি মোক দেখা নিদিয়া মোৰ কি দশা হ'ব আপোনালোকে জানে শ্ৰীকৃষ্ণই উদ্ধৱক কৈছে মই জীৱনত কাক ভাল পাওঁ শুনা মই একো নাজানো প্ৰভু আমাৰ সাংসাৰিক জীৱনৰ লগত সম্পৰ্ক থকা প্ৰাসংগিক এটা কথা কৈছে ব্ৰহ্মা হৰহলায়ুধ লক্ষ্মী প্ৰিয় যায় মই ব্ৰহ্মাক ভাল পাওঁ মোৰ বিনন্দীয়া সংসাৰখন ব্ৰহ্মাই সৃষ্টি কৰিছে আমাৰ কৰ্তব্য পালন কৰিলে আমি ভাল পাওঁ আজি অখিল গগৈ ছাৰৰ ঘৰত নাম গাবলৈ আহোঁতে আমাৰ সকলোৰে গাহস্থ সংসাৰৰ দায়িত্ব আছে কোনোবা যেনিবা মিললৈকে যাবলৈ থাকিলে কোনোবা যেনিবা কঠীয়া পাৰিবলৈকে দৰকাৰ হ'ল বোলে মই নামৰ পৰা আহোঁ তুমি এই কৰ্মটো কৰি থবা যেতিয়া সেই মানুহজনে সেই কৰ্মটো কৰি থয় আমি নৈতিক স্বীকাৰ কৰি তেওঁৰ ওচৰত আমি কৃতজ্ঞ প্ৰকাশ কৰোঁ সেইকাৰণে ভগৱন্তে কৈছে ব্ৰহ্মাহৰ হলায়ুধ লক্ষ্মী প্ৰিয় যায় মই ব্ৰহ্মাই মোৰ বিনন্দীয়া সংসাৰ সৃষ্টি কৰিছে মই ব্ৰহ্মাক ভাল পাওঁ মই শিৱক ভাল পাওঁ সংসাৰখন মোৰ সংহাৰ কৰিছে মই বলুভদ্ৰক ভাল পাওঁ অৰ্থাৎ হলায়ুধৰ কথা কৈছে আমি একে ককাই ভাই একেলগে ডাঙৰ দীঘল হৈছোঁ আমি প্ৰতিজনে নিজৰ আত্মীয়সকলক ভাল পাওঁ কিন্তু তাতোতকৈ কাক ভাল পাওঁ ব্ৰহ্মাহৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া মই লক্ষ্মীক বেছি ভাল পাওঁ কাৰণ মোৰ জায়া মোৰ পত্নী মই তেওঁৰ লগত জীৱন নিৰ্বাহ কৰিছোঁ হয় আমি প্ৰতিজন গৃহস্থই সকলোতকৈ ভাল পাওঁ নিজৰ পত্নীগৰাকীক কাৰণ এখন ঘৰৰ পৰা আমাৰ ঘৰখনলৈ লৈ আহিছোঁ নহয় ঈশ্বৰেও কৈছে কিন্তু তাতোতকৈ কাক ভাল পাওঁ তাহাতে অধিক মূৰ দেখাইতো কায়া কিন্তু উদ্ধৱ তাতোতকৈ মই বেছি ভাল পাওঁ মোৰ দেহাটো হয় উৰণ বুৰণ ভ্ৰমণ গজন চাৰিমুঠি জীৱই সকলোতকৈ ভাল পোৱা সম্পত্তি হ'ল নিজৰ দেহটো অবিহনে কোনেও ভাল নাপায় কাকো কিন্তু ভগৱন্ত ব্যতিক্ৰম ভগৱন্তে কৈছে তাহাতে অধিক প্ৰিয় তুমি হি উদ্ধৱ ভকতজনৰ বিনা নাহি কেবান ধৱ প্ৰভু বৈকুণ্ঠলৈ গুচি গ'ল ইমান তত্ত্ব কথা কৈ প্ৰভু বৈকুণ্ঠলৈ গুচি গ'ল উদ্ধৱে চাৰিওফালে অন্ধকাৰ দেখিল কৃষ্ণ কলৈনো মাটিতে বাগৰি উদ্ধৱে কান্দিছে দেখিও কৃষ্ণই মোক এৰি থৈ গ'ল কৃষ্ণ কলৈনো দ্বাৰকাৰ কি গতি হ'ল মাটিতে বাগৰি উদ্ধৱে কান্দিছে দেহিও কৃষ্ণই মোক এৰি থৈ গ'ল কৃষ্ণৰ
কৃষ্ণ কলৈনো দ্বাৰকাৰ কি গতি হ'ল মাটিতে বাগৰি উদ্ধৱে কান্দিছে দেহি ঐ কৃষ্ণই মোক এৰি থৈ গ'ল দেহি ঐ কৃষ্ণই মোক এৰি থৈ গ'ল হয় প্ৰভু বৈকুণ্ঠলৈ গুচি গ'ল উদ্ধৱে চাৰিওফালে অন্ধকাৰ দেখিলে কাৰ লগত জীয়াই থাকিব আমি যদি সঁচাকৈ কল্পনা কৰি চাওঁ একটা বিস্তীৰ্ণ এলেকা যদুবংশ কেইদিনমানৰ আগত সমোলঞ্চে ধ্বংস হৈ গুচি গ'ল চকুৰ আগতে নিজৰ মাজত হতাহতি লাগি একমাত্ৰ জীৱনৰ সম্বল হিচাপে ভগৱান শ্ৰীকৃষ্ণ আছিলে কৃষ্ণও যাওঁ বুলিয়ে গুচি গ'ল দ্বাৰকাখনতো থাকিবলৈ ঠাই নাইকিয়া হ'ল দ্বাৰকা সাগৰত ডুব গ'ল কাৰ লগত জীয়াই থাকিব আমি যদি সঁচাকৈ কল্পনা কৰি থাকোঁ জীয়াই থাকোঁতে গোটেইখিনি সম্পত্তি মোকেহে লাগে কিন্তু কোনো যদি মানুহ নাথাকে জিলাখনকে যদি মোক দি দিয়ে মোৰ কিবা অৰ্থ আছে জানো মহাভক্ত উদ্ধৱৰো তেনেকুৱা হ'ল প্ৰভু তুমিতো নায়েই দ্বাৰকাও নাই যদুবংশও নাই কিন্তু মহাভক্ত উদ্ধৱে কি কৰিব এতিয়া মানুহটো মৰো বুলিলে মৰিব নোৱাৰে মৃত্যু আহিব লাগিব মানুহৰ ওচৰলৈ উদ্ধৱৰ পৰম ভাগ্য শ্ৰীকৃষ্ণই পৰিধান কৰা পিন্ধা খৰমযোৰ পৃথিৱীত থৈ গ'ল বোলে কৃষ্ণৰ ভৰিৰ খৰম দুখানি কৃষ্ণ আনি মাথে লৈলা বান্ধি এ হা কৃষ্ণ বুলি কৰি কন্দন চলি গৈলা গুণ নিধি শ্ৰীকৃষ্ণই পিন্ধা খৰমযোৰ পৃথিৱীত থৈ গ'ল সেই খৰমযোৰকে উদ্ধৱে লাভ কৰিলে ৰামচন্দ্ৰ বনলৈ যোৱাৰ পাছত ৰামৰ খৰমযোৰকে ভৰতে সিংহাসনত প্ৰতিষ্ঠা কৰি ৰাজ্য শাসন কৰিলে এতিয়া কৃষ্ণ খৰমযোৰকে বুকুত বান্ধি মহাভক্ত উদ্ধৱ যমুনাৰ পাৰে পাৰে অনাই বনাই ঘূৰি ফুৰিলে ধৰিলে শ্ৰীমদ ভাগৱতত কৈছে দুলৰী চন্দত বোলে নাই অন্নপান ভোকে যাই দিন সন্তাপে মুখ মলিন খাবলৈ আহিলে নিত্য নৈমিত্তিক কৰ্মইলে অস্বাভাৱিক আচৰণ কৰিবলৈ ধৰিলে কৃষ্ণৰ চৰণ চিন্তিয়া উদ্ধৱ তহিতে কৰে কন্দন অস্বাভাৱিক আচৰণ মানুহ মাত্ৰ এজনহে কিন্তু আৰু এজন মানুহ তাত আহি যোগ হৈছে সেই মানুহজন কোন সেইজন হৈছে বিদুৰ তীৰ্থ ভ্ৰমণ কৰি আহিছে বহুদিনৰ মূৰত আনন্দ কৰি আহিছে দ্বাৰকা নগৰত থাকিব বোলে সেই সময়তে তীৰ্থত ভ্ৰমণতে বিদুৰ অকপাইলা লাগা হে উদ্ধৱ অকপাই পৰম বান্ধৱ পুচিলা কৃষ্ণ বাই বিদুৰ দৌৰি আহিছে আৰু একেটা উশাহতে আহি উদ্ধৱক সুধিছে বান্ধৱ উদ্ধৱ ভালনে ৰামকৃষ্ণৰ ভালনে বসুদেৱ দেৱকী ভালনে একেটা উশাহতে উদ্ধৱক বিদুৰে সুধিছে তেতিয়া উদ্ধৱে বুকুৰ জুইকুৰা যেন ডাওঁ ডাওঁকৈ জ্বলিছে এনেই মৰিলোঁ ঋষিৰ হাপত তাতে দিলাহি ধানৰ ভাপত তেতিয়া উদ্ধৱে বিদুৰক এই খবৰটো দিছে সংবাদটো দিছে কোনটো সংবাদ আমাৰ অখিল গগৈ ছাৰৰ মাতৃ যিদিনাখনি বৈকুণ্ঠগামী হৈছে বিয়োগ হৈছে চিকিৎসকেই হওক বা কোনোবাইতো কাৰোবাক খবৰটো দিব লগা হৈছে বোলে তেখেত বৈকুণ্ঠ প্ৰয়াণ ঘটিলে বা তেখেতৰ মৃত্যু হৈছে বা বিয়োগ হৈছে এই যিটো বাৰ্তা শ্ৰীকৃষ্ণ বৈকুণ্ঠলৈ যোৱাৰ প্ৰথম বাৰ্তাটো শ্ৰীমদ ভাগৱতত উল্লেখ আছে আপোনালোকে জানে মহাভক্ত উদ্ধৱে বিদুৰক দিছে শুনাহে বিদুৰ প্ৰাণৰে বান্ধৱ প্ৰভু আৰু ইয়াত নাই এৰি নৰলীলা বৈকুণ্ঠে চলিলা এৰি নৰ